নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাদুলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ শিক্ষানমিক ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া অসম কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কৰি আছোঁ যি নেকি আপোনাৰ এক্সাম সম্ভৱী হয় এক্সামত আহিব পাৰে গতিকে আজি মই পুনৰ গুৰুত্বপূৰ্ণ অনুচ্ছেদসমূহ ইম্পৰ্টেণ্ট আৰ্টিকেলছসমূহ লৈ আহিছোঁ যি নেকি আপোনাৰ এক্সামত সোধা দেখা যায় যে কোনখন আৰ্টিকেল কিহৰ লগত জড়িত গতিকে ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো অনুচ্ছেদ 39A অনুচ্ছেদ 39A সমান ন্যায় আৰু বিনামূলীয়া আইনী সাহায্যৰ লগত জড়িত অনুচ্ছেদ 40 গাঁও পঞ্চায়ত গঠনৰ লগত জড়িত অনুচ্ছেদ 44 একৰূপী দেৱানিবিধি ইউনিফৰ্ম চিভিল কোডৰ লগত জড়িত অনুচ্ছেদ 50 কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণৰ লগত জড়িত আৰু জৰুৰীকালীন অৱস্থাত কোনবোৰ মৌলিক অধিকাৰ কৰ্তন কৰিব নোৱাৰে ইয়াৰ প্ৰশ্ন ৰূপে লৈ আহিছোঁ যে জৰুৰীকালীন অৱস্থাত কোনবোৰ মৌলিক অধিকাৰ কৰ্তন কৰিব নোৱাৰি জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ এমাৰ্জেঞ্চিত কোনখন মৌলিক অধিকাৰ কৰ্তন কৰিব নোৱাৰি এয়া প্ৰশ্ন আপোনালোকৰ গতিকে উত্তৰ হ'ল জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি অনুচ্ছেদ 21টো আপোনালোকৰ জৰুৰীকালীন অৱস্থাটো এমাৰ্জেঞ্চিটো এই অধিকাৰীটো মৌলিক অধিকাৰটো কৰ্তন কৰিব নোৱাৰি গতিকে এয়া মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকৰ যে কোনখন অধিকাৰ এমাৰ্জেঞ্চিটো কৰ্তন কৰিব নোৱাৰি জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি যি নেকি আপোনাৰ আছে অনুচ্ছেদ 21 ইয়াত দুটা প্ৰশ্নৰ উত্তৰ আমি পাই গ'লোঁ যে 21 অনুচ্ছেদত এয়া মৌলিক যি নেকি জীৱন আৰু ব্যক্তিগত অধিকাৰ আছে আৰু এয়া অধিকাৰ আপোনালোকৰ এমাৰ্জেঞ্চিটো কৰ্তন কৰিব নোৱাৰি গতিকে নেক্সট কুৱেশ্যন চাওঁ মৌলিক অধিকাৰৰ অনুচ্ছেদ বাক স্বাধীনতা ফ্ৰী স্পীচ আপোনালোকৰ অনুচ্ছেদ 19ত আছে গতিকে বাক স্বাধীনতা যিকোনো কোৱাৰ আমাৰ অধিকাৰ এয়া অধিকাৰ আপোনালোকৰ অনুচ্ছেদ আৰ্টিকল 19ত উল্লেখ আছে ধৰ্মীয় বা যিকোনো কোৱাৰ নহয় নিজৰ কথা ৰখাৰ অধিকাৰটো আপোনালোকৰ বাক স্বাধীনতাৰ অধিকাৰটো আপোনালোকৰ অনুচ্ছেদ 19ত ফ্ৰী স্পীচ অনুচ্ছেদ 19ত উল্লেখ আছে ধৰ্মীয় স্বাধীনতাৰ লগতে দিয়া আছে ধৰ্মীয় স্বাধীনতা ৰিলিজনৰ অনুচ্ছেদ ধৰ্মীয় স্বাধীনতা বা আমি মানুহ বিভিন্ন ধৰণৰ ধৰ্ম আছে আমাক হিন্দু মুছলিম খ্ৰীষ্টিয়ান আৰু আমি যিকোনো ধৰ্মতে আমাৰ যদি আমাৰ মন যায় তেনেহ'লে আমি যিকোনো ধৰ্মই ল'ব পাৰোঁ গতিকে ইয়াৰ স্বাধীনতা আমাৰ স্বাধীনতাৰ কথা ইয়াৰ ধৰ্মীয় স্বাধীনতাৰ কথা আপোনালোকৰ ৰিলিজনৰ কথা আপোনালোকৰ অনুচ্ছেদ 25ত উল্লেখ কৰা আছে যে আমি নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্মতে যাব পাৰোঁ বা যিকোনো ধৰ্মতে থাকিব পাৰোঁ এয়া আৰ্টিকল 25ত উল্লেখ আছে গতিকে নেক্সট কুৱেশ্যন চাওঁ ভাৰতীয় সংবিধানত কোনটো অনুচ্ছেদ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আছে আৰু ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ কুৱেশ্যন স্বৰূপে আকৌ আনিছোঁ যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আছে অনুচ্ছেদ 25ৰ পৰা 28লৈকে আৰ্টিকল 25 to 28লৈকে কিহৰ বিষয়ে উল্লেখ আছে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে মই অলৰেডি ক'লোৱে যে আমি যিহেতু আমাৰ সকলো ধৰ্ম আছে কোনোবা হিন্দু কোনোবা মুছলিম কোনোবা খ্ৰীষ্টিয়ান কোনোবা শিখ এনেধৰণৰ গতিকে আমি যিকোনো ধৰ্মতে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম আমি প্ৰৱৰ্তন কৰিব পাৰোঁ তাৰ অধিকাৰ আমাৰ আৰ্টিকল 25 to 28ত এই কথা আমাৰ উল্লেখ কৰা আছে কোনটো অনুচ্ছেদে আইনৰ আগত সমতা আৰু আইনৰ দ্বাৰা সমান সুৰক্ষা নিশ্চিত কৰে ইকুৱেলিটি কোনটো অনুচ্ছেদে আইনৰ আগত সমতা আৰু আইনৰ দ্বাৰা ইকুৱেলিটি আৰু আইনৰ দ্বাৰা সমান সুৰক্ষা আৰু যেনেকৈ সমতা আৰু আইনৰ দ্বাৰা সমান সুৰক্ষা এয়া কোনটো আৰ্টিকলত উল্লেখ আছে গতিকে আৰ্টিকল 14ত এয়া আপোনালোকৰ আইনৰ আগত সমতা আৰু আইনৰ দ্বাৰা সমান সুৰক্ষা নিশ্চিত কৰে গতিকে আমাৰ আইনৰ আগত আমি মানুহৰ সকলোৰে সমান সমতাৰ সুৰক্ষা আছে আইনে কোনো ধৰণৰ ভেদভাৱ কৰিব নোৱাৰে এই ধনী গৰীব বা উচ্চ নিচ এনেধৰণৰ কোনো ধৰণে কাৰো লগত পক্ষপাত কৰিব নোৱাৰে এই কথা আপোনালোকৰ আৰ্টিকল 14ত উল্লেখ কৰা আছে গতিকে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা যাক কোৱা আনটাচেবিলিটি বিলুপ্ত কৰিছে অনুচ্ছেদ 17 আৰ্টিকল 17ত আপোনালোকৰ অস্পৃশ্যতা বিলুপ্ত কৰিছে অস্পৃশ্যতা মানে আমাৰ মাজত আমাৰ সমাজত যে এয়া
অন্ধবিশ্বাস বিশ্বাস কুসংস্কাৰ আছে যে কোনো উচ নিচ জাতিভেদ প্ৰথা তাৰ কাৰণে আমাৰ অলৰেডি আমাৰ এয়া ভীমৰাও আম্বেদকাৰ দেৱে এয়া সংবিধানৰ এই কথাটো উল্লেখ কৰা আছে বা আমাৰ এই অধিকাৰ আছে যে কোনো কাৰো ওপৰত কোনো ধৰণৰ অস্পৃশ্যতাৰ কাৰণে উচ নিচ এয়া এনেধৰণৰ কথা কোনো ভেদাভেদ কৰিব নোৱাৰে তাৰ ওপৰত এয়া হয় টাচেবিলিটি যেনেকৈ অস্পৃশ্যতা আৰু এয়া আৰ্টিকেল আমাৰ তাৰ সকলোকে সমান চাব লাগিব সকলোকে সকলো মানুহ সমান হয় ইয়াৰ বিষয়ে আপোনালোকৰ আৰ্টিকেল 17ত উল্লেখ কৰা আছে গতিকে ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট কেইটিমান আৰ্টিকেল যাৰ ওপৰত আজি মই ভিডিঅ' আনিলোঁ গতিকে এয়া আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় এক্সামত বাৰে বাৰে আপোনালোকৰ ৰিপিট হোৱা দেখা যায় গতিকে আৰু আমি জানিব লগাও কথা হয় যে কোনটো আৰ্টিকেলত কিমান হয় কি ধৰণৰ কথা আছে এয়া গতিকে এয়া আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট টপিক হয় যি নেকি আপোনালোকক এক্সামত সুধিব পাৰে গতিকে আজিলৈ ইমানে মই আৰ্টিকেলছৰ বিষয়ে লৈ আহিলোঁ গতিকে যদি আপোনালোকক মোৰ ভিডিঅ'টো কিবা ইম্পৰ্টেণ্ট যেন লাগিছে বা কিবা এক্সাম সম্ভাৱ্য যেন লাগিছে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ প্ৰথমে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব তাৰপিছত মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে আগন্তুক এই ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপোনালোকে পাই থাকে গতিকে আজিলৈ আহোঁ ধন্যবাদ সকলোকে